Good morning সকলোকে পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'ত আৰু আজি মই উঠিলো 5টা বজাতে আজি বহুত সোনকালে উঠিলো এলাৰ্ম লগাই থৈছিলো যেহেতু বহুত কাম আছে আজি ইফালে যাবলৈ আছে আৰু বিশেষকে মোৰ ছোৱালীজনী আজি প্ৰথমবাৰ কাৰণে স্কুল লৈ যাম স্কুল নহয় আৰু অংগনবাড়ী আৰু হেনেকে আৰু স্কুল যাবলৈ হোৱাও নাই যেনিবা আৰু মই আজি আপোনালোকৰ আগত মই মোৰ স্কিন কেয়াৰ ৰুটিনটো অকমান দেখুৱাব বিচাৰিছো বহুতে সুধি আছিল সব মই একানে স্কিন কেয়াৰ ৰুটিনটো অকমান দেখাই দিছো মই আৰু এটো হৈছে বেসন হেতু মই সদায় লগোৱা নহয় দে কিন্তু এক সপ্তাহত এবাৰে লগাও আৰু আজি মই যেহেতু স্কিন কেয়াৰ ৰুটিনটো দেখুৱাব বিচাৰিছো আপোনালোকৰ আগত হেকানে মই আজি লগাইছো আৰু এটো সপ্তাহত মই দুবাৰ লগোৱা হ'ব কাৰণ মই দুদিন মান আগতে লগাইছিলো কিন্তু আজি যেহেতু মই দেখুৱাব আছিল ভিডিঅ'ত তো মই আজিও লগাই ললো আৰু একো কথা নাই বাৰু কিন্তু বেসনটো সদায় লগোৱাটো ভাল নহয় স্কিনটো পাতল নিচিনা হৈ যায় আৰু এনেও মোৰ স্কিনটো অকমান পাতল হয় হেকানে মই এবাৰে লগাও কিন্তু দুবাৰো লগাব পাৰে কোনো কথা নাই অকমান কাৰোবাৰ স্কিন বিলাক অকমান ডাৰ্ক টাইপ থাকে তেওঁলোকে লগাব পাৰে আৰু মই কিন্তু এবাৰে লগাও যেহেতু মোৰ স্কিনটো বহুত পাতলা হয় দেখিছে গম পাইছে আৰু এনেকে অকমান মাসাজ কৰি থাকিব 10-15 মিনিট মান কৰিব পাৰি আৰু এনেকে অকমান মাসাজ কৰিব লাগিব এক প্ৰকাৰ হেতু ঘৰুৱা স্ক্ৰাবে আৰু চাব গলে আৰু মোৰ উট খেটা যে ইমান ফাটিছে নহয় তামোল খোৱা হৈছে এইদিন অকমান কাটি দিছো মাৰ কানে কাটি দিও সময় খোৱা হয় হেকানে আৰু মোৰ উটটো অকমান সেনসিটিভ টাইপ হয় অলপমান যদি ড্ৰাই কে ৰাখো তেতিয়া উট খেটা ডাইৰেক্ট ফাটি আহে ঠাণ্ডা দিন গৰম দিন বুলি নাই মোৰ সেম সদায় কে নিচিনা হয় আৰু বহুত ড্ৰাই হয় মোৰ উট খেটা হেকানে মই লিপ গ্লছটো প্ৰায় লগাই থওঁ কিছু মানে মোক সুধিছিলে কমেন্ট কৰিছিলে যে তুমি এনি টাইম লিপ গ্লছ লগাই থোৱা বুলি কিন্তু মোৰ লগাব লগা হৈ যায় মোৰ ড্ৰাই কে ৰাখিব নোৱাৰো মোৰ উট খেটা সো হেকানে মই উট খেটাকো স্ক্ৰাব কৰিয়ে দিও আৰু বেসনটো মই কিন্তু এক সপ্তাহত এবাৰ মানটো লগাওৱে আৰু কিন্তু ইফালে যোৱা হয় দুলি বালি লাগি যায় আৰু মানেকেটো দামী স্ক্ৰাব বিলাকটো সদায় নকত লব পাৰি ন হেকানে মই হেতুৱে ব্যৱস্থাটো কৰিছো আৰু এনেকে আৰু এটো বহুত জোৰকে স্ক্ৰাব কৰিব নালাগে মাসাজ বেছি হেচা দিব নালাগে মাসাজটো নহলে বহুত ৰঙা হৈ পৰে কাৰণ পাতলা নিচিনা হয় জানো স্কিনটো বহুত জোৰ পৰে অকমান গুটি টাইপ হয় হাৰ্ড হয় ন বস্তুটো ইমান মিহি নহয় বেসনটো যেহেতু পানী অকমান আৰু বেসনটো মিলাই লগাও আৰু হি মানে বাস একো কৰিব নালাগে আৰু মই এতিয়া ডাইৰেক্ট ধুইয়ে দিও অলপ থব নালাগে আৰু ড্ৰাই হোৱাৰ পিছতটো কি কাম আহিব শুকাই যায় আৰু মাসাজ কৰোতেহে আৰু হেতুৱে আৰু বেলেগ একো থবলৈ লাগে হেতু কথা নাই জাস্ট আৰু মাসাজ আৰু এটো সিম্পল এটা স্ক্ৰাব ঘৰুৱা পদ্ধতি আৰু এফালে মোৰ হৈ গল স্ক্ৰাব কৰা এতিয়া মই ধুনিয়াকে মুখখন মুছি লওঁ পাৰিলে হেয়াৰ বেন্ড লগাই লব কিন্তু নহলে চুলিত লাগি যায় একদম গুটিবোৰ মোৰটো নাই হেকানে মই লগোৱা নাই আৰু মই এনেকে কোমল কাপোৰ দি মুছি লৈছো কোমল কাপোৰ দি মুছি লব কাৰণ বহুত হাৰ্ড হেৰিটো আহে মানে আপোনাৰ মুখখন যদি পাতল থাকে তেতিয়া মানে বহুত মৰমেৰে কৰিব স্ক্ৰাবটো বহুত মৰমত নহলে বহুত পাতলা নিচিনা ফিল হয় আৰু মই গা পা ধোৱা নাই কিন্তু দেই গা নুধোৱাৰ আগতে হেতু কৰো মই এতিয়া ইমান টাইম হোৱাও নাই 6:30 মান বাজিছে প্ৰথমতে মই এতিয়া নাৰিকল তেল লগাম ভাবিছিলে চাগে আপোনালোকে বহুত কিবি দামী বস্তু লগাব বুলি স্কিন কেয়াৰ ৰুটিন বুলি কোৱাৰ লগে আৰু কিনো মই কিন্তু বহুত সিম্পল ধৰণে মই স্কিনটো কেয়াৰ কৰো মানে আৰু বেসন লগোৱাৰ পিছত মই নাৰিকল তেলটো পুৰা লগাম মুখত পুৰা লগাইছো একেবাৰে মানে ঘহি লগাইছো আৰু যেহেতু বেসনটো লগোৱাৰ পিছত বহুত ৰাফ ফিল হয় মুখখন বহুত ড্ৰাই হৈ যায় হেকানে নাৰিকল লগোৱাটো জৰুৰী হৈ যায় নাৰিকল নহলেও হৈ যায় একো কথা নাই ক্ৰীমো লগাব পাৰে আপুনি নিজৰ কথা কিন্তু মই প্ৰায় নাৰিকল তেলটো ঘৰত থাকিলে ইউজ কৰোৱে বহুতে কয় নাৰিকল তেল লগালে কলা হয় বুলি কলা হ'ব পাৰে কিন্তু মানে মই নাৰিকল তেলটো বহুত লগাই ভাল পাওঁ মানে গৰম দিন ঠাণ্ডা দিন বুলি নাই হেতু মই প্ৰায় লগাওৱে মুখত লগোৱাৰ পিছতো মই গোটেই হাতে ভৰিয়ে পুৰা ঘহি লওঁ আৰু
ঠাণ্ডা দিনততো আৰু পুৰা মই বডিটো মাছাজ মানে নিজে নাৰিকল তেল গোটেই ওপৰত হ'ল চব লগাই মেলিহে গা ধুওঁ তেতিয়া ঠাণ্ডাও নোসোমায় ন আৰু ড্ৰাইবোৰ অকণমান কম হৈ যায় ঠাণ্ডা দিনত বহুত ড্ৰাই হৈ থাকে হাত ভৰিবোৰ সেইকাৰণে মই সেনেকৈ মাছাজ কৰি লওঁ তেল লগাই লওঁ চেপচেপিয়াকৈ পুৰা নহ'লে আৰু গা ধোৱাৰ পিছতো বেছি নাৰিকল তেল লগাই থৈ দিলেও ক'লা ক'লাটো হ'বই আৰু কিন্তু মানে ভাল নালাগে ন নাৰিকল তেল লগাই থৈ দিলে আৰু ইফালে মই লগাই ল'লোঁ নাৰিকল তেল এতিয়া মই যাওঁ গা ধুবলৈ দেই আৰু মই গৰম পানীয়ে গা ধুওঁ দেই যেতিয়ালৈকে পূৰা গৰমটো নাহিব তেতিয়ালৈকে মই গৰম পানীয়ে গা ধুওঁ পূৰা মোৰ তাত ঠাণ্ডা লাগে গা ধুওঁ এতিয়া গা পা ধুই আহিলোঁ এতিয়া গোটেই বডিতে বডি লোশ্যন লগাম বডি লোশ্যনটোকে মই মুখতো লগাওঁ দেই ঘৰত থাকিলে ক'ৰবালৈ গ'লে বেলেগ ক্ৰীম ইউজ কৰোঁ বাৰু কিন্তু ঘৰত থাকিলে প্ৰায় মই মুখত ইমান ক্ৰীম লগোৱা নহয় বাৰু এনেকৈ হাতে ভৰিয়ে পূৰা লগাই লওঁ আৰু ভাল নালাগে নহ'লে হাত ভৰিবিলাক চাবোন লগোৱাৰ পিছত ড্ৰাই হৈ যায় ন হাত ভৰিবোৰ সেইকাৰণে লগাব লগা হৈয়ে যায় স্কিন কেয়াৰ বুলি কোৱাৰ লগে ভাবিছিলে ন পুৰা দামী দামী প্ৰডাক্ট ইউজ কৰিব আৰু কেনেকৈ কৰে বুলি কিন্তু মই একদম নকৰোঁ এতিয়া মই সেইখিনি লগোৱাৰ পিছত মই ফেচ ৱাছ কৰিম মই ফেচ ৱাছটো বাহিৰতে বেচিনতে থৈ দিওঁ বেচিনটো অকণমান বহল হয় বাহিৰৰ বেচিনটো আৰু কাপোৰ কানি সলোৱাৰ পিছত সৰু বেচিনত মুখখন ধুলে গোটেই কাপোৰ কানি তিতি যায় ন সেইকাৰণে মই বাহিৰৰ বেচিনতে মুখখন ধুই লওঁ সেইকাৰণে ফেচ ৱাছটো তাতে থাকে মোৰ আকৌ এবাৰ মুখখন এতিয়া মুচি লওঁ মই এতিয়া গা ধোৱাৰ আগত মই নাৰিকল তেল লগাইছিলোঁ আকৌ এতিয়া মই নাৰিকল তেলে লগাম দেই আৰু কাণফুলি চানফুলি পৰি গৈছে মোৰ পেজটো অকণমান ঢিলা হয় সেইকাৰণে ভয়ে লাগি গৈছিলে আৰু মই ঘৰত থাকিলেহে নাৰিকল তেলটো ব্যৱহাৰ কৰোঁ কিন্তু দেই ঘৰত থাকিলেতো মই এনি টাইম নাৰিকল তেলে লগাই থাকোঁ আৰু বাহিৰত গ'লে মই লগোৱা নহয় কিন্তু দেই সেইটো ক'লা হৈ যাব ন মুখখন সেইকাৰণে আৰু নলগাওঁ আৰু এনেই ভাল নালাগে আৰু গৰমো উঠে যে সেইকাৰণে ঘৰত থাকিলে লগাওঁ আৰু কিন্তু মোৰ স্কিনটো ইমান এনেকুৱা বহুত ধুনীয়া সেনেকুৱা হেৰি নহয় কিন্তু এটা ভাল গুটি নোলায় দেই গুটি নোলায় সেইটোৱে বাকী একো তেনেকুৱা মোৰ স্কিনটো ইমান বহুত ধুনীয়া একদম জিলিকি থাকে সেনেকুৱা ধৰণৰ নহয় কিন্তু মানে গুটি নোলায় সেইটোৱে ভাল সেইকাৰণে ভাল লাগে আৰু ক'লা হওক যি হওক কিন্তু ইমান বগা নহয় মই মোবাইলত অকণমান বগা দেখিছে কিন্তু ইয়াতকৈ অকণমান ক'লা হয় মই গুটিটো নোলায় বাৰু যেনিবা আৰু এতিয়া মই কৈছিলোঁ লিপ গ্লছ লগাই থাকোঁ বুলি সেইটো আৰু এইটো লিপ গ্লছটো আনা বেছি দিন হোৱা নাই গৈছে আৰু শেষে হ'বলৈ হ'ল চাগে মোৰ এনেকুৱা বহুত লগাওঁ মই এনি টাইম লগাই থৈ দিওঁ আৰু এইফালে অকণমান হেৰি চুলি ফনিয়াই লওঁ আৰু চুলিটো ফনিয়াবই লাগিব গা ধুই মেলি লগালগ যদি চুলি নফনিয়াই তেতিয়া থাকি যায় আৰু দিনটোলৈ আমনি লাগে এলাহ লাগি যায় পাহৰি যাওঁ সময় নাইকিয়া নিচিনা হৈ যায় আৰু য'ত লাগি থাকিলেতো আৰু ফনিয়াবলৈ মন নাযায় মোৰ চুলি সেইকাৰণে লগালগ মই চুলি ফনিয়াই লওঁ আৰু কিন্তু এতিয়া এনেকৈ মেলি নাথাকোঁ ক'তনো মই ইয়াত ঘৰত মেলি থাকিব পাৰিম এনেই আৰু ভিডিঅ'ত দেখাবৰ কাৰণে আৰু অকণমান মেলি দেখুৱাইছোঁ আৰু ছোৱালী আমনি কৰে বান্ধি থৈ দিওঁ বা সেনেকৈ খোপা বান্ধি থৈ দিওঁ সেনেকৈ থাকে মোৰ চুলি কিন্তু এনেকৈ যে মেলি যে নাথাকোঁ আৰু কিন্তু তাৰপিছত আৰু ছোৱালীজনীক লৈ অকণমান বাহিৰত ফুৰিবলৈ গৈছিলোঁ ফুৰিবলৈ মানে চোতালতে আৰু তাই বিচাৰিবলৈ সময়ো হ'ল ন মই গা পা ধোৱালৈকে কাপোৰ কানি ধোৱালৈকে তাই তাকে চাই আছিলে সেইকাৰণে আকৌ তাই বিচাৰিবলৈ সময়ো হৈ গ'ল ভাবিলোঁ বন্ধাকবি এটা লৈ যাওঁ কিবা কৰি খাম আৰু ভাতৰ লগত খাওঁ বা ভাজি সেনেকৈ ৰুটি চুটিৰ লগত খাম আৰু সেইটোকে ছিঙি লৈ যাম বুলি ভাবিছিলোঁ কিন্তু নোৱাৰিলোঁ তাই নানামে আকৌ চেণ্ডেল পিন্ধা নাই সেইকাৰণে চেণ্ডেল নিপিন্ধাকৈ নানামে সেইকাৰণে নিচিঙিলোঁ আৰু মায়ে ছিঙিব আৰু যিসকলে নতুনকৈ মোৰ চেনেলত আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই আৰু লাইক এটা কৰি দিব আজিলৈ আহিছোঁ দেই।